প্ৰথমে আমি বিজনীবাসী হিচাপে এই বিজনীৰ যিটো টোল গেট আছে সেইটো টোল বৃদ্ধি কৰাটোক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। গোটেই অসমজুৰি যিটো টোল গেটৰ যিটো টোল টেক্স বঢ়াব সেইটোৰ সিদ্ধান্ত আমি চৰকাৰক বাতিল কৰিবলৈ অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ। আপোনালোকে জানে যে যি হাৰে টোল গেটৰ টোল বৃদ্ধি কৰিছে ছেম তেনেকুৱা হাৰেই আৰু টোল গেট বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সেইদিনা ঘোষণা কৰিছে যে 18খন টোল গেট আৰু বঢ়াব। অলৰেডি অসমত 7খন টোল গেট আছেই, সেইকাৰণে আমি টোল বঢ়োৱা সিদ্ধান্তটোক বাতিল কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু টোল গেটো যাতে আৰু অসমত বৃদ্ধি নহয় সেইটো বাতিল কৰিবলৈ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু যিটো অভাৱনীয় হাৰত বৃদ্ধি কৰিছে সেই টোল যাতে অতি সোনকালে বন্ধ কৰে সেইকাৰণে আমি বিজনী জিলা সমিতিৰ আমচুৰ লগতে আটাইবোৰ দল সংগঠনে ইয়াত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আজি আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে আৰু যিবোৰ টোল আছে টোল গেটৰ যিবোৰ ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চসমূহ যাতে তেওঁলোকে ডিষ্টেঞ্চ মেইনটেইন কৰি টোল গেটসমূহ বঢ়োৱা সেইটো আমি চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু অনাগত দিনত এইদৰে যদি তেওঁলোকে টোল গেট বৃদ্ধি কৰে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম।